নমস্কাৰ, মই পৰশ ভট্টকুৰি আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। পিগমি মাৰ্মোচেট, যাক ফিংগাৰ মাংকি বা বান্দৰ বুলি কোৱা হয়, পৃথিৱীৰ আটাইতকৈ সৰু বান্দৰ। দক্ষিণ আমেৰিকাৰ বৰ্ষাৰণ্যৰ স্থানীয় ব্ৰাজিল, কলম্বিয়া, ইকুৱেডৰ, বলিভিয়া, পেৰুকে ধৰি এইবোৰ 2 পৰা 9টাৰ সৰু সৰু গোটত বাস কৰে। ইয়াৰ 2টা প্ৰজাতি আছে, যাৰ ৰং সামান্য পাৰ্থক্য হয়। এটা হৈছে পশ্চিম পিগমি মাৰ্মোচেট আৰু আনটো হৈছে পূব পিগমি মাৰ্মোচেট। এই ক্ষুদ্ৰ প্ৰাইমেটবোৰৰ অনন্য বৃক্ষীয় অভিযোজন, অস্বাভাৱিক খাদ্য আৰু সুকীয়া প্ৰজনন আৰু মাতৃত্বৰ আচৰণ আছে। বৰ্তমান বাসস্থান হেৰুৱা আৰু মানুহৰ প্ৰভাৱৰ বাবে ইহঁতক আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ দ্বাৰা দুৰ্বল হিচাপে তালিকাভুক্ত কৰা হৈছে। পিগমি মাৰ্মোচেট হৈছে পৃথিৱীৰ আটাইতকৈ সৰু বান্দৰ। ইয়াৰ জোখ মাত্ৰ 4 পৰা 6 ইঞ্চি আৰু ওজন প্ৰায় 100 গ্ৰাম হয়। ক্ষুদ্ৰ আকাৰৰ স্বত্বেও সিহঁত আৱেগিক আৰু জ্ঞানগতভাৱে জটিল হয়। দুখৰ বিষয় যে বিদেশী পোহনীয়া জন্তুৰ ব্যৱসায়ে সিহঁতক প্ৰায়ে আঘাতৰ সন্মুখীন কৰে। তাৰোপৰি পোহনীয়া জন্তু হিচাপে সিহঁতে আৱেগিক, মানসিক আৰু শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হয়। আনকি চিৰিয়াখানাতো প্ৰাইমেটৰ যত্ন লোৱাটো যথেষ্ট প্ৰত্যাহ্বানজনক। সিহঁতৰ বাবে উপযুক্ত সামাজিক যোগাযোগ আৰু স্থানৰ প্ৰয়োজন হয়, যিবোৰ প্ৰয়োজনীয়তা ব্যক্তিগত ঘৰত খুব কমেহে পূৰণ কৰিব পাৰি। এইবাবেই পিগমি মাৰ্মোচেটক কেতিয়াও পোহনীয়া জন্তু হিচাপে ৰাখিব নালাগে। ব্ৰিটেইনত ইতিমধ্যে বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰা হৈছে, আনহাতে আমেৰিকাৰ আইন ৰাজ্য অনুসৰি পৃথক হয়। দুৰ্ভাগ্যজনকভাৱে পোহনীয়া জন্তু হিচাপে পিগমি মাৰ্মোচেটৰ জনপ্ৰিয়তাই বন্যপ্ৰাণীত সিহঁতৰ অৱনতিত যথেষ্ট অৰিহণা যোগাইছে। মানুহৰ হস্তক্ষেপৰ প্ৰতি সিহঁতবোৰ অত্যন্ত সংবেদনশীল হয়। আনকি পৰ্যটনেও সিহঁতক উদ্বিগ্ন আৰু কম সামাজিক কৰি তুলিব পাৰে, যাৰ ফলত সিহঁতৰ বিকাশত প্ৰভাৱ পৰে। গছত বাস কৰা প্ৰজাতি হিচাপে পিগমি মাৰ্মোচেটে মূৰটো 180 ডিগ্ৰী ঘূৰাই দিব পাৰে, যাৰ ফলত ডালত বহি থকাৰ সময়ত সিহঁতৰ দৃষ্টিশক্তিয়ে প্ৰায় 360 ডিগ্ৰীৰ ক্ষেত্ৰ পায়। পিগমি মাৰ্মোচেট হৈছে গামিভোৰ্ছ, যিবোৰ স্তন্যপায়ীয়ে প্ৰধানকৈ গছৰ ৰস খায়। এই বিৰল খাদ্যক সমৰ্থন কৰিবলৈ সিহঁতৰ বাকলি গজিবলৈ চোকা কাটিব পৰা দাঁত আৰু লেহেমীয়া হজমৰ বাবে বৰ্ধিত চেকাম থাকে। সিহঁতে পোক পৰুৱাও খায়, কেতিয়াবা ৰসক লোভনীয় হিচাপে ব্যৱহাৰ কৰি চিকাৰক আকৰ্ষণ কৰে। অৱশ্যে আকাৰৰ স্বত্বেও পিগমি মাৰ্মোচেটে ডালৰ মাজত 16 ফুট বা 5 মিটাৰ পৰ্যন্ত জাপ মাৰিব পাৰে। 4খন ভৰিৰে গতি কৰে আৰু গছৰ ডাল ধৰিবলৈ চোকা নখ ব্যৱহাৰ কৰে। এইখিনিতে উল্লেখ কৰোঁ যে পিগমি মাৰ্মোচেটে গোন্ধ গ্ৰন্থি ব্যৱহাৰ কৰি যোগাযোগ কৰে, লগতে সংগমৰ প্ৰস্তুতিৰ সংকেত দিয়ে। ইয়াৰ উপৰিও সিহঁতে দৃষ্টিগত ইংগিত আৰু কণ্ঠৰ এক জটিল পৰিসৰৰ ওপৰত নিৰ্ভৰ কৰে। শিশু মাৰ্মোচেটবোৰে মানুহৰ কেঁচুৱাৰ দৰেই বাবুল কৰে, যিয়ে আমাৰ নিজৰ যোগাযোগৰ বিৱৰ্তনৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিব পৰা ভাগ বতৰা কৰা বিকাশৰ আৰ্হিৰ ইংগিত দিয়ে। দুখৰ বিষয় যে গছৰ পৰা পৰি বান্দৰ, বিশেষকৈ কেঁচুৱাৰ মৃত্যুৰ এটা প্ৰধান কাৰণ, আনকি পিগমি মাৰ্মোচেটৰ দৰে অতি অভিযোজিত প্ৰজাতিৰ বাবেও। গছত ওখকৈ জীয়াই থাকিবলৈ দক্ষতা আৰু শিক্ষণৰ প্ৰয়োজন। বহুতো প্ৰাইমেটে ধৰি ৰখাৰ বাবে বিপৰীতমুখী বুঢ়া আঙুলিৰ ওপৰত নিৰ্ভৰ কৰে, যদিও মাৰ্মোচেটত এই বৈশিষ্ট্যৰ অভাৱ হয়, যাৰ ফলত জীৱন আৰু অধিক প্ৰত্যাহ্বানজনক হৈ পৰে। মাৰ্মোচেটৰ গৰ্ভাৱস্থা প্ৰায় 4.5 মাহ আৰু সাধাৰণতে যমজ সন্তান জন্ম দিয়ে। প্ৰত্যেকেই প্ৰায় আঙুলিৰ আকাৰৰ। মতাবোৰে এক মূল ভূমিকা পালন কৰে, কেঁচুৱাক গাখীৰ এৰালৈকে প্ৰসৱ, পৰিষ্কাৰ আৰু কঢ়িয়াই নিয়াত সহায় কৰে। ইয়াৰ পিছত পোৱালীবোৰে নিজে খাব পৰাকৈ শক্তিশালী নোহোৱালৈকে লুকাই থাকে। অৱশ্যে সৰু হোৱাৰ কিছুমান সুবিধাও আছে, যেনে সহজে লুকাই থকা আৰু কম খাদ্যৰ প্ৰয়োজন হয়, কিন্তু তাপ নিয়ন্ত্ৰণ ইয়াৰ ভিতৰত কেতিয়াও নাহে। পিগমি মাৰ্মোচেটৰ মেটাবলিক ৰেট বা বিপাকীয় হাৰ যিকোনো বান্দৰৰ তুলনাত আটাইতকৈ কম। সিহঁতৰ ক্ষুদ্ৰ শৰীৰবোৰে সোনকালে তাপ হেৰুৱাই পেলাই
আৰু শীতল হৈ থাকিবলৈ যথেষ্ট সংগ্ৰাম কৰে যাৰ ফলত সিহঁত জলবায়ু পৰিৱৰ্তনৰ প্ৰতি বিশেষভাৱে দুৰ্বল হৈ পৰে এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ আশা কৰোঁ আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ